ডাঙৰ পাবদা মাছ মই কাটি বাছি ধুই লৈছোঁ। নিমখ হালধি পাউডাৰ দি এইটো সানি লওঁ। মাছখিনি ভাল কৰি মছলাখিনি লগাই লওঁ মাছত। তেলটো গৰম হৈ গৈছে, এতিয়া মাছটো এৰি দিম। চব মাছকেইটা একেলগে এৰি দিম। দূৰৰ পৰা এৰিব, মাছটো অলপমান ফুটে। মোৰ এটা পিঠ ভাজা হৈ গৈছে আৰু এটা পিঠ মই উল্টাই দিম। মোৰ মাছখিনি প্ৰায় ভাজা হৈ গৈছে। মই নমাই ল'ম এতিয়া। বেছি টাইম নালাগে, অলপ টাইম ভাজিলেই হৈ যায়। মোৰটো তবু অলপমান বেছি হৈ গৈছে, অলপ কম ভাজিলোঁ। তেলতে মই কালা জিৰা দি দিছোঁ অলপ। বিলাহীকেইটা কাটি ৰাখিছিলোঁ, সেয়া দি দিলোঁ। অলপমান ভাজা হ'লে এইটো নহৰু পিচাই দি দিম। নহৰু পিচা 1 চামুচ, জিৰা ধনিয়া শুকান জলকীয়া পিচি ৰাখিছিলোঁ, এয়া দি দিলোঁ। নিমখ হালধি পাউডাৰ দি পেলাই লৰাই ল'ম। অলপমান ৰঙা গৈছে আৰু অলপমান ৰঙা হ'লে কেঁচা ভাপটো গুচি গ'লে সৰিয়হ পিচাটো দি দিম। 2 চামুচ সৰিয়হ পিচা। বাতিটো ধুই পানী দি দিছোঁ। মছলাৰ বাতিখিনি ধুই পানীখিনি মই দি দিম। এইটো লৰাই শুকাই আহিলে অলপমান তেল এইফালে উঠি গ'লে মছলাখিনি ভাজা হৈ যাব। এই মছলাখিনি পূৰা ভাজা হৈ গৈছে। ধুনীয়া কৰি মোৰ বিলাহীকেইটাও গলি গৈছে, মছলা ভাজা হৈ গৈছে। অলপমান লৰাই অলপ ভাজি ল'ম। ইয়াত পানী দি দিম। 2 বাতিমান পানী দিম। এই 1 বাতি আৰু 1 বাতি দিম। আৰু 1 বাতি পানী, 2 বাতি, সৰু বাতি দি 2 বাতি পানী দি দিছোঁ। এয়া উতলি আহিলে মই মাছখিনি দি দিম। এয়া উতলি আহি গৈছে, মই এতিয়া মাছ দি দিম। পাঁচ মিনিটমান মই এইটো ল' মিডিয়াম ফ্লেমত জাল কৰি ল'ম। এয়া মোৰ চব মাছখিনি হৈ গৈছে। অলপমান আৰু 2 মিনিট উতলি লৈ মই গেছখিনি অফ কৰি দিলোঁ। এতিয়া মই উঠাই লওঁ। অলপ টাইম